নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাক লৈ আহি পৰিছে ডাঙৰ খবৰ। 10 মেৰ ভিতৰত ঘোষণা কৰা হ'ব পাৰে হায়াৰ ছেকেণ্ডাৰীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘৰ অধ্যক্ষ ৰুক্ম গোহাঁইৰ গুৰুত্বপূৰ্ণ মন্তব্য। কাইলৈ ঘোষণা কৰা নহয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল, আৰু একাংশই কাইলৈ ফলাফল ঘোষণা হ'ব বুলি ভুৱা প্ৰচাৰ চলাইছিল সামাজিক মাধ্যমত। আৰু উচ্চতৰ মাধ্যমিকৰ শীৰ্ষস্থান থাকিব নে নাথাকে সেই সন্দৰ্ভত সিদ্ধান্ত লোৱা হোৱা নাই, আৰু পৰীক্ষা নিয়ন্ত্ৰণ সমিতিৰ উমৈহতীয়া সিদ্ধান্তৰ অন্ততহে এই সম্পৰ্কে সিদ্ধান্ত লোৱা হ'ব বুলি এতিয়া সদৰি কৰা হৈছে। আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাক লৈ আহি পৰিছে ডাঙৰ খবৰ। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিছোঁ যে 10 মেৰ ভিতৰত ঘোষণা কৰা হ'ব পাৰে হায়াৰ ছেকেণ্ডাৰীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘৰ অধ্যক্ষ ৰুক্ম গোহাঁইৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। আৰু কাইলৈ ঘোষণা কৰা নহয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল, আৰু একাংশই কাইলৈ ফলাফল ঘোষণা হ'ব বুলি ভুৱা প্ৰচাৰ চলাইছিল সামাজিক মাধ্যমত। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। সাৱধান, আজি অসমত বতৰে ল'ব পাৰে ভয়ংকৰ ৰূপ। অসমকে ধৰি সমগ্ৰ উত্তৰ পূবক লৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যবাসীলৈ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। প্ৰায়কেইখন জিলাতে আজি হ'ব পাৰে মুছলধাৰ বৰষুণ। 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব পাৰে এই ধুমুহা। শিলাবৃষ্টি, প্ৰচণ্ড ধুমুহাৰ লগতে বজ্ৰপাতৰ পূৰ্ণ সম্ভাৱনা। 7 মে পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব ধাৰাসাৰ বৃষ্টিপাত। য়েল্লো আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু বিগত 2 সপ্তাহে ৰাজ্যৰ কেইবাটা প্ৰান্তত বতৰে লৈছে কাল ৰূপ, আৰু বাতিল কৰা হৈছে কেইবাখনো ঠাইৰ ৰঙালী বিহুৰ অনুষ্ঠান। আৰু সাৱধান, কিয়নো আজি অসমত বতৰে ল'ব পাৰে ভয়ংকৰ ৰূপ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। নতুনকৈ 50,000 চাকৰি দিবলৈ সাজু হৈছে এইবাৰ হিমন্ত চৰকাৰ। 2,000 চাকৰি সম্পূৰ্ণ হ'লেই 1 লাখৰ ঘৰ চুবগৈ চাকৰি দিয়াৰ সংখ্যাই। তাৰ পিছত নতুনকৈ আৰু 50,000 চাকৰি মুকলি কৰিব চৰকাৰে। চাকৰি প্ৰত্যাশীক সাজু হ'বলৈ আহ্বান জনাইছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুলাই মাহত অনুষ্ঠিত হ'ব কেইবাটাও বিভাগৰ পৰীক্ষা। অসম আৰক্ষী নিযুক্তি পৰীক্ষা হ'ব অহা জুলাই মাহতেই, আৰু 3য় 4ৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব অহা জুলাই মাহত। আৰু নতুনকৈ 50,000 চাকৰি দিবলৈ সাজু হৈছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন। লগতে 2,000 চাকৰি সম্পূৰ্ণ হ'লেই 1 লাখৰ ঘৰ চুবগৈ চাকৰি দিয়াৰ সংখ্যা বুলি এতিয়া উত্থাপন কৰা হৈছে বাজেটত। অসমবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমৰ প্ৰতিটো পৰিয়ালত একোটাকৈ চাকৰি দিয়াৰ লক্ষ্য। চাকৰি নথকা পৰিয়ালৰ সদস্যক চাকৰি দিয়াত সহায় কৰিব এইবাৰ চৰকাৰে। নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'লে অতিৰিক্ত 10 নম্বৰ দিব এইবাৰ চৰকাৰৰ ফালৰ পৰা। আৰু শীঘ্ৰেই ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ নিযুক্তিত কাৰ্যকৰী হ'ব এই বিশেষ নিয়ম। আৰু অসমবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। অসমৰ প্ৰতিটো পৰিয়ালত একোটাকৈ চাকৰি দিয়াৰ লক্ষ্য এইবাৰ হিমন্ত বিশ্ব চৰকাৰৰ। আৰু চাকৰি নথকা পৰিয়ালৰ সদস্যক চাকৰি দিয়াত সহায় কৰিব এইবাৰ চৰকাৰে। আৰু 10 তাৰিখত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। এটা ভাল খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে। আৰু কোনে কোনে লাভ কৰিব এই ধন, আহক সবিশেষ জানি লওঁ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব 1250 টকাকৈ। আৰু বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব আপোনাৰ একাউণ্টত অহা 10 তাৰিখত। আৰু প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে।